এই সম্পৰ্কে আমি যিটো জানো, এই সম্পৰ্কে সঁচা কথা আমি ক'ব লাগিব। সি এই গাঁও সৰুমাৰী গাঁৱৰ বাসিন্দা, উলুবাৰী গাঁও আৰু সৰুমাৰী গাঁও ওচৰা ওচৰি। সি সৰুমাৰী গাঁৱত থাকি লিখা-পঢ়া কৰিলে। সৰুমাৰী LP স্কুলৰ পৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা সি UP স্কুল পাছ কৰিছে। দুলাগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা, হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। তাৰপিছত নগাঁও IC পাছ কৰিলে, পিছত BSc পাছ কৰি পেলাই তাৰ আমাৰ এইখন বিদ্যালয়ত BSc পোষ্ট হৈছে, চাকৰি কৰি আছে। মাজতে এবাৰ শুনিছোঁ আমি যে তাৰ নামত কেছ, নাম ঠিকনাৰ খেলি মেলি। এই কেছত তাক মানে গভৰ্ণমেণ্টে উঠাই নিলে, তাক কেম্পত ৰাখিলে, 2 বছৰ ফাটি পেলাই আহিলে। আকৌ কালি ৰাতি আমি শুনা পাইছোঁ যে তাক বাংলাদেশী ঘোষণা কৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষ সম্পৰ্কে কি ইয়াৰ মানুহ জীৱিত আছে। আব্দুল ৰছিদ বিচিৰ ডাঙৰ দাদাসকল যিসকল আছে, বংশৰ বুনিয়াদৰ সম্পূৰ্ণ মানুহ ইয়াত এতিয়ালৈকেও আছে। তেওঁলোকৰ নামত কোনো হেৰি নাই, লঠিকটি নাই। তেওঁ পূৰ্বেও জেল হাজতলৈ গৈছিলে, এবাৰ গৈছিলে। গভৰ্ণমেণ্টে নিছে। 3 বছৰ হয়তো গ'ল। আমি এইখিনি জানো। গতিকে এতিয়া আইনভাৱে কেনেকৈ কি হৈছে, কি ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তাৰ এই দুৰ্ঘটনা। গতিকে আমি ৰাইজৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ, মানে তাক যদি চালি জাৰি চায় তেতিয়াহ'লে সুতটো ওলাব। তেওঁলোকৰ বাইককাই কেইজন? বাইককাই 4টা। এটা ডাঙৰজন চানমিয়া, সি ঢুকাল। তাৰ নামত কোনো বিদেশী বোলা কোনো খেলি মেলি নাই। তাৰপিছত সৰুজালি সি আছে, কোনো খেলি মেলি নাই। তাৰপিছত লালমিয়া, কোনো খেলি মেলি নাই, কিন্তু খেলি মেলি লাগি গ'ল আব্দুল ৰছিদ বিচিৰ নামত। বাকীকেইটা এইডোখৰ বাসিন্দা, সি আকৌ বিদেশী কেনেকৈ হ'ব, এইটোহে মেইন কথা। যদি ৰেকৰ্ডত খেলি মেলি আছে, কাৰেকশ্যন কৰি লওক। এই সম্পৰ্কে আমি যিটো জানো, এই সম্পৰ্কে সঁচা কথা আমি ক'ব লাগিব। সি এই গাঁও সৰুমাৰী গাঁৱৰ বাসিন্দা, উলুবাৰী গাঁও আৰু সৰুমাৰী গাঁও ওচৰা ওচৰি। সি সৰুমাৰী গাঁৱত থাকি লিখা-পঢ়া কৰিলে। সৰুমাৰী LP স্কুলৰ পৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা সি UP স্কুল পাছ কৰিছে। দুলাগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা, হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। তাৰপিছত নগাঁও IC পাছ কৰিলে, পিছত BSc পাছ কৰি পেলাই তাৰ আমাৰ এইখন বিদ্যালয়ত BSc পোষ্ট হৈছে, চাকৰি কৰি আছে। মাজতে এবাৰ শুনিছোঁ আমি যে তাৰ নামত কেছ, নাম ঠিকনাৰ খেলি মেলি। এই কেছত তাক মানে গভৰ্ণমেণ্টে উঠাই নিলে, তাক কেম্পত ৰাখিলে, 2 বছৰ ফাটি পেলাই আহিলে। আকৌ কালি ৰাতি আমি শুনা পাইছোঁ যে তাক বাংলাদেশী ঘোষণা কৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষ সম্পৰ্কে কি ইয়াৰ মানুহ জীৱিত আছে। আব্দুল ৰছিদ বিচিৰ ডাঙৰ দাদাসকল যিসকল আছে, বংশৰ বুনিয়াদৰ সম্পূৰ্ণ মানুহ ইয়াত এতিয়ালৈকেও আছে। তেওঁলোকৰ নামত কোনো হেৰি নাই, লঠিকটি নাই। তেওঁ পূৰ্বেও জেল হাজতলৈ গৈছিলে, এবাৰ গৈছিলে। গভৰ্ণমেণ্টে নিছে। 3 বছৰ হয়তো গ'ল। আমি এইখিনি জানো। গতিকে এতিয়া আইনভাৱে কেনেকৈ কি হৈছে, কি ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তাৰ এই দুৰ্ঘটনা। গতিকে আমি ৰাইজৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ, মানে তাক যদি চালি জাৰি চায় তেতিয়াহ'লে সুতটো ওলাব। তেওঁলোকৰ বাইককাই কেইজন? বাইককাই 4টা। এটা ডাঙৰজন চানমিয়া, সি ঢুকাল। তাৰ নামত কোনো বিদেশী বোলা কোনো খেলি মেলি নাই। তাৰপিছত সৰুজালি সি আছে, কোনো খেলি মেলি নাই। তাৰপিছত লালমিয়া, কোনো খেলি মেলি নাই, কিন্তু খেলি মেলি লাগি গ'ল আব্দুল ৰছিদ বিচিৰ নামত। বাকীকেইটা এইডোখৰ বাসিন্দা, সি আকৌ বিদেশী কেনেকৈ হ'ব, এইটোহে মেইন কথা। যদি ৰেকৰ্ডত খেলি মেলি আছে, কাৰেকশ্যন কৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।